আমাৰ মানে কালি মিটিং এখন হৈছিল। মিটিংখনত DTO আছিল, DC বাইদেউ আছিল, মিউনিচিপালিটি চেয়াৰমেন আছিল, এক্সিকিউটিভ অফিচাৰ মিউনিচিপালিটি আছিল, পুলিচ প্ৰশাসন আছিল, SP ছাৰ আছিল, SSP ছাৰ আছিল, আৰু লগতে টমটম চালক সন্থা বিশ্বনাথ জিলা তেখেতৰ ৰেপ্ৰেজেণ্টেটিভ আছিল। তাতে এখন ডিচিশ্যন লোৱা হৈছিলে মিটিঙত মাইনটছ কৰি, যে যিবিলাক ৰেজিষ্ট্ৰেশ্যন DL নাথাকা ড্ৰাইভিং, তেওঁলোকে এইটো আপত্তিয়ে কৰিছে যে বহুত এনেকুৱা ই-ৰিক্সা চলি আছে, যোন মানুহৰ যাৰ ই-ৰিক্সা চলাবলৈ যিটো ড্ৰাইভিং লাইচেঞ্চ লাগে, LMVটো নহয়, এইটো কমাৰ্চিয়েলটো লাগে একৰ্ডিং টু ৰুলছ, সেই ড্ৰাইভিং লাইচেঞ্চটো নাই। আৰু তেখেতে এইটো কৈছিল, দুটা কথা কৈছিল যে বহুত আণ্ডাৰ এজ ল'ৰাই চলাই আছে, অভাৰ এজ ল'ৰাই চলাই আছে, আৰু লগতে ৰেজিষ্ট্ৰেশ্যন নথকা ই-ৰিক্সাও বহুতে চলাই আছে। ফলত আমি এটা কালি মেচিভ ড্ৰাইভ কৰিলোঁ আবেলি। আমি টোটেল 40খন ই-ৰিক্সা জব্দ কৰিলোঁ। তাৰ ভিতৰত 36খন ই-ৰিক্সা কোনো ড্ৰাইভিং লাইচেঞ্চ পোৱা নহয়, আৰু 4খন ই-ৰিক্সা এনেকুৱা পাই গ'ল যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে নাই। তেওঁলোক হেৰিৰ পৰা কিনি লৈ আনিছে, ডিলাৰৰ পৰা কিনি লৈ আনিছে, ৰেজিষ্ট্ৰেশ্যনটো পোৱা নাই। আৰু এতিয়া বৰ্তমান এনকুৱাৰীটো চলি আছে। তাৰপিছত তেওঁলোককো কোৱা হৈছে যে লাইচেঞ্চ আগতে এপ্লাই কৰক। DC বাইদেউৰ নিৰ্দেশত এইটো কোৱা হৈছে যে লাইচেঞ্চ এপ্লাই কৰক, ৰেজিষ্ট্ৰেশ্যনটো লৈ আনক, তাৰপিছত আমি বাকী বিহিত লিগেল ব্যৱস্থাটো লওঁ। 40খন। এই অভিযান অব্যাহত থাকিব নেকি? থাকিব। জব্দ কৰা যিখিনি ৰিক্সা, বিশ্বনাথত যিবোৰ তাৰমানে লাইচেঞ্চ অবিহনে ৰিক্সা চলাই আছে বা ৰেজিষ্ট্ৰেশ্যন অবিহনে ৰিক্সা চলাই আছে, তেওঁলোক সাৱধান হ'ব। হয়, এইখিনি ফাইন কটা হ'ব বা এনেধৰণে লিগেল ব্যৱস্থা হ'ব, লিগেল ব্যৱস্থা হ'ব।